গোলাঘাটত বিলুপ্তপ্ৰায় দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুন উদ্ধাৰ কৰে বন বিভাগে। উন্নত চিকিৎসাৰ বাবে পাণবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ। প্ৰকৃতিৰ চাফাই কৰ্মী হিচাপে পৰিচিত শগুন বৰ্তমান বিলুপ্তপ্ৰায়। পূৰ্বতে বিভিন্ন ঠাইত সহজভাৱে আপুনি আৰু মই দেখি থকা শগুন আজি বিলুপ্তিৰ পথত। তেনে সময়তে গোলাঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া আইহোম শ্যামে উদ্ধাৰ কৰে এটা বিলুপ্তিপ্ৰায় দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুন। গোলাঘাট নগৰৰ পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে এটা বিলুপ্তিপ্ৰায় দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুন। বৰ্তমান গোলাঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰে পাণবাৰী জীৱ-জন্তু পুনৰ সংস্থাপন কেন্দ্ৰত খবৰ দিয়া হৈছে বুলি জানিবলৈ দিয়ে বন বিষয়া আইহোম শ্যামে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। শগুন ওলাইছে বুলি আমাৰ DFO কোনোবা পাব্লিকে আমাৰ DFO ছাৰক ফোন কৰিছিলে আৰু তাৰ DFO ছাৰক কোৱাৰ লগে লগে আমি তাৰ পাছদিনাখন গৈছিলোঁ, শগুন নাপালোঁ। তাৰ পৰা আকৌ যোৱাকালি আকৌ খবৰ পালোঁ আমি শগুনটো ওলাইছে বুলি কৈ আমি আকৌ গৈ পিনি দৌৰি মেলি ৰেস্কিউ কৰি লৈ নিলোঁ। এতিয়া চালোঁ শগুনটো ঠিকে আছে। আজি আবেলি এতিয়া আমাৰ ৰেস্কিউ চেণ্টাৰত নিবগৈ আৰু কাজিৰঙা পাণবাৰীলৈ। কিবা অসুবিধা হৈ আছে নেকি? অসুবিধা তেনেকুৱা নাই, ঠিকে আছে। খালি বস্তু বেছি দূৰলৈ উৰা নাই আৰু এনে দৌৰ চৌৰ মাৰে যেনিবা। বাকী বিশেষ তেনেকৈ একো ইঞ্জুৰি চিন পোৱা নাই তাৰমানে। আৰু দেখা যায় শগুনটো দুষ্প্ৰাপ্য হৈ গৈছে এতিয়া। হয়, শগুন এতিয়া নাইকিয়া হৈ গৈছে প্ৰায়, হ'লেও ধৰি লওক আছে প্ৰায় আছে বাৰু, নাইকিয়া হোৱা নাই। কিন্তু ধৰি লওক এণ্ডেঞ্জাৰ স্পেচিছত পৰিছে আৰু যিহেতু বিলুপ্তিৰ পথত আছে সেইকাৰণে এণ্ডেঞ্জাৰ স্পেচিছত আমি এণ্ডেঞ্জাৰ স্পেচিছত ৰখা হৈছে আৰু তেখেতক। এইটো কি প্ৰজাতি বুলি ক'ব এইটো? সেইটো শগুন আপোনাৰ হিমালয়ান গিফন ভালচাৰ বুলি কয় আৰু পাতি শগুন বা তেনেকুৱা। পাতি শগুনটো বেলেগ, তেনেকুৱা শগুন প্ৰজাতিয়ে হয়। এইকেইটা আমাৰ ইয়াত পোৱা যোনটো নৰ্মেলি পোৱা শগুনটো আৰু পাতি শগুনো হ'ব পাৰে নামটো তেনেকুৱা আৰু। এইটো কোন অঞ্চলত বেছিকৈ পোৱা যায় এইবিলাক? এইটো সাধাৰণতে আগতেতো আমাৰ ইয়াতে আছিলে, এতিয়া প্ৰায় ধৰি লওক ইয়াত কম আছে আৰু ধৰি লওক আমাৰ কেতিয়াবা চেঞ্চুৰীত 2-এটা দেখি পাওঁ। ধৰি লওক কাজিৰঙা চাইডটো বাৰু আছে বাৰু, নাইকিয়া নহয়, খালি কমি গৈছে আৰু আপোনাৰ ধৰি লওক আৰু এণ্ডেঞ্জাৰ স্পেচিছত পৰিছে আৰু বিলুপ্তি পথত আছে এইখিনি। ঠিক আছে।